নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লিক্স। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল অনুশীলনী 2.22 আজি তোমালোকৰ বাবে লৈ আহিছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণকৈ মনোযোগেৰে চাবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত দিয়া আছে কি যে তলৰ দীঘাত বহুপদবোৰৰ শূন্য উলিয়াব দিছে আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক কি আমাক সত্যাপন কৰিব দিছে। তো প্ৰথমতে আমি বহুপদনো কি বস্তু সেইটো অলপমান জানি লওঁ আহা। তো প্ৰথম কথা বহুপদনো কি সেইটো কথা আমি জানিব লাগিব। এ স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি। তো এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি এইটো হৈছে এটা আমাৰ কি বহুপদ আৰু এইটো কি দ্বিঘাত বহুপদ বুলি কয়। ইয়াৰ ঘাত দুটা আছে আৰু ইয়াত এক্সৰ মান আমাৰ কি হয় দুটা হয়, তাৰমানে এক্সৰ শূন্য দুটা হয়। শূন্য দুটাৰ সমষ্টি বুলি ক'লে আমাৰ ইয়াত আমি ক'ব লাগিব যে শূন্য দুটাৰ সমষ্টি যদি শূন্য দুটা ইয়াত আলফা আৰু বিটা হয়, ইয়াত আমি ধৰিছোঁ যে শূন্য দুটা আমাৰ কি শূন্য দুটা আলফা আৰু বিটা হয়, তেতিয়াহ'লে আলফা প্লাছ বিটা ইকুৱেল টু আমাৰ কি হয় জানানে? মাইনাছ বি বাই এ। মাইনাছ বি বাই এ মানে কি? মাইনাছ বি মানে কি? এই বিটো দেখা পাইছানে নাই? এক্সৰ সহগ, তাৰমানে এক্সৰ সহগ আৰু এতিয়া কি চিন আছে? এইটো মাইনাছ চিন আছে। আৰু এ মানে কি? এক্স স্কুৱেৰৰ সহগ, এক্স স্কুৱেৰৰ সহগ। এইটো হ'ল কি আলফা প্লাছ বিটা, অৰ্থাৎ শূন্য দুটাৰ যোগফল। আৰু এইটোত কি হয়? এইটো তেতিয়া হ'ব এ ইজ নট জিৰ' বা এ ইকুৱেল নট জিৰ'। বুজি পাইছানে? এইটো যদি জিৰ' নহয় তেতিয়াহে এইটো মানে শুদ্ধ হ'ব। আৰু শূন্য দুটা এই হ'লে ইয়াৰ যোগফল এইটো। আৰু ইয়াৰ শূন্য দুটাৰ আমি যদি পূৰণফল লওঁ তেতিয়াহ'লে কি হ'ব? শূন্য দুটাৰ পূৰণফলটো আমাৰ কি হয়? এখানে মনত ৰাখিবা তোমালোকে, এইটো সূত্ৰ হয় আলফা ইনটু বিটা ছাপ'জ। তেতিয়া আমি কি লিখিব পাৰোঁ? চি বাই এ। চি মানে কি? ইয়াত এই চিটো দেখা পাইছানে নাই? চি মানে কি? এইটো হৈছে আমাৰ ধ্ৰুৱক পদ। গতিকে আমি এইবাৰ কি লিখিব পাৰোঁ? চি বাই জেগাত ধ্ৰুৱক। এইটো হৈছে ধ্ৰুৱক পদ, হয়নে? ধ্ৰুৱক, ইয়াত এটা লৈ গ'ল ধ্ৰুৱক পদ। আৰু এই মানেতো ইয়াত আছে এক্স স্কুৱেৰৰ সহগ। তো এই সূত্ৰমতে আমি এই অংকখিনি এতিয়া কৰি চাম। 1 নম্বৰটো লৈছোঁ এক্স স্কুৱেৰ মাইনাছ 2x মাইনাছ 8। ধৰি ল'লোঁ আমি লেট পি অফ এক্স ইকুৱেল টু আমাৰ কি হ'ল? এক্স স্কুৱেৰ মাইনাছ 2x মাইনাছ 8। এতিয়া আমি এইখিনি কি কৰিম? ইয়াৰ উৎপাদকখিনি উলিয়াই ল'ম। আমি যে আগতে মধ্যম পদ ভাঙি উৎপাদক উলিয়াইছিলোঁ, সেইমতে আমি ইয়াৰ উৎপাদকখিনি উলিয়াই ল'ম। তো এইটো মধ্যম পদ ভাঙি উৎপাদক উলিয়াব লাগিলে কি হয়? এইটোৰে ইয়াৰ যিটো আমাৰ সহগ থাকে সেইটো পূৰণ কৰা যায়। ইয়াৰ সহগ একো নাই, মানে 1 আছে, গতিকে 8 × 8। আৰু ইয়াৰ মধ্যম পদত আমি এনেকুৱা দুটা সংখ্যা ব্যৱহাৰ কৰিম যি দুটা সংখ্যা কি হয়? এই যে 8টো আছে, 8টো ছাপ'জ আমি ভাঙিলে এনেকুৱা হয় 7 × 2 = 8, 2 × 4। এতিয়া মধ্যম পদটো চাব লাগিব, মধ্যম পদটো দেই। গতিকে আমি ইয়াৰ পৰা এনেকুৱা দুটা সংখ্যা ল'ম যি দুটাৰ পূৰণফল 8 হ'ব আৰু বিয়োগফলটো কি হ'ব? 2 ওলাব। গতিকে 2 × 4, গতিকে 4 - 2 কৰিলে আমাৰ কি হয়? 2 ওলাব। আৰু 4 আৰু 2 পূৰণ কৰিলে আমাৰ কি হ'ব? 8 হ'ব। এতিয়া আমি ইয়াত এনেকৈ লিখিম এক্স স্কুৱেৰ মাইনাছ 4, এতিয়া কি দিম আমি? -2। আৰু ইফালে কি আছে? এইটো এক্সটো ইয়াতে বহিব আৰু -8। এইখিনি বুজি পাইছানে? এইখিনিৰ মধ্যম পদ ভাঙি আমি উৎপাদক বিশ্লেষণ কৰা। এতিয়া 4 পৰা 2 গ'লে কি থাকে? 2 থাকে, গতিকে এইখিনিয়ে হ'ল 2x, হয়নে? এতিয়া চাবা এক্স স্কুৱেৰ, আমি যদি ইয়াক কি কৰি দিওঁ, ইয়াৰ লগত এতিয়া পূৰণ কৰি দিওঁ, ব্ৰেকেটটো খুলিম, তেতিয়া কি হ'ব? 4x -4x কি হ'ল? এইটোৰ আগত প্লাছ আছে, মানে প্লাছে মাইনাছে মাইনাছ হ'ল, গতিকে এইটোৰ পূৰণ কৰোঁতে কি হ'ল? 4x হ'ল। আৰু এইটো কি? মাইনাছে মাইনাছে প্লাছ হ'ল, প্লাছ 2x -8। এতিয়া
এই দুটাৰ পৰা আমি কি আনিম এক্সটো কমন আনিম এক্সটো কমন আনিলে কি থাকিব এক্স মাইনাছ 4 থাকিব ইয়াত হয়নে আৰু ইয়াৰ পৰা 2টো কমন আনিলে কি থাকিব এক্স মাইনাছ 7 দুগুণাত 4 হয়নে এতিয়া চোৱা এই দুটা কমন আহিব গতিকে এক্স মাইনাছ 4 আৰু এক্স প্লাছ 2 এতিয়া এই দুটাৰ আমি শূন্য উলিয়াম যেতিয়া কি হয় p of x equal to 0 হয় যদি p of x equal to 0 তেতিয়াহ'লে আমাৰ কি হ'ব এটাকে x minus 4 আৰু কি আছিলে আমাৰ x plus 2 equal to কি হ'ব 0 হ'ব বা x minus 4 equal to 0 বা x plus 2 equal to 0 এতিয়া চাবা x minus 4 মানে কি 4টো আমি সফালে নিলে কি হ'ব 4 হ'ল আৰু এইটোত কি হ'ব x equal to কি হ'ব 2টো সফালে নিলে -2 হ'ল তো আমি কি পালো এটা পালো 4 0 এটা পালো কি -2 গতিকে 0 দুটাৰ আমি এতিয়া কি কৰিম যোগফল নিৰ্ণয় কৰিম আমি 0টা কি হৈছে এটাকে নিৰ্ণয় 0 দুটা নিৰ্ণয় 0 দুটা কি পালো 4 আৰু -2 তো এতিয়া 0 দুটাৰ যোগফল আমাৰ কি হ'ব 0 দুটাৰ যোগফল কি হ'ব 4 প্লাছ -2 সমান কিমান হ'ব এইটো আমি ব্ৰেকেট খুলি দিলে 4 প্লাছে মাইনাছে -2 ইকুৱেল টু 2 হ'ল এতিয়া এই বস্তুটো লক্ষ্য কৰিবা এইটো 2 0 দুটাৰ যোগফল আমি কি পাইছিলোঁ সূত্ৰটো চাই লোৱা আগতে মাইনাছ b/a অৰ্থাৎ xৰ সহগ আৰু স্কোৱাৰৰ সহগ 0 দুটাৰ যোগফল এতিয়া xৰ সহগ আমাৰ x মানে ইয়াত কি আছিলে xৰ সহগটো আমাৰ কি আছিলে 2 আছিলে না ইয়াত xৰ সহগ 2 আছে গতিকে আমি কি পাইছোঁ 2 পাইছোঁৱে হয়নে নহয় গতিকে আমি ইয়াত 2 পাইছোঁ আমি ইয়াত কি পাব পাৰোঁ এনেকৈ আমাক লাগে কি মাইনাছ চিন এডাল লাগে গতিকে আমাৰ যিহেতু প্লাছত আছে বস্তুটো আমি কি হ'ম ইয়াত এনেকৈ এটা দি ইয়াতো এটা এনেকৈ দিলোঁ এই দুটা কাটা মানে মাইনাছে মাইনাছে কি হ'ব প্লাছ হ'ব এইটো বুজাব কিন্তু আমি সূত্ৰত পেলাৰ কাৰণে কি কৰিছোঁ ইয়াতো মাইনাছ চিনডাল দিছোঁ ইয়াতো দিছোঁ আৰু তলত একোনে মানে 1 আছে আৰু এই 1টো কি 1টো হৈছিল আমাৰ কি স্কোৱাৰৰ সহগ তো স্কোৱাৰ কি আছে ইয়াত চোৱা স্কোৱাৰৰ সহগ কি আছে 1 আছে গতিকে আমাৰ কি হয় আমি এইখিনি চাইড আমি কি লিখিব পাৰোঁ xৰ সহগ এইটো xৰ সহগ হ'ল -2 আৰু এইটো কি হ'ব x স্কোৱাৰৰ সহগ আকৌ 0 দুটাৰ পূৰণফল আমাৰ কি হ'ব 0টা কি আছিল এটা আছিল 4 এটা আছিল -2 তো 7 দুগুণ 8 হ'ল -8 হ'ল এতিয়া আমি এনেকৈ লিখিব পাৰোঁ -8/1 এতিয়া -8/1 8 মানে কি আছিলে আমাৰ ধ্ৰুৱ সংখ্যাটো অৰ্থাৎ 0 দুটাৰ গুণফলত আমি কি পাইছিলোঁ গুণফলটোত c/a c মানে কি ধ্ৰুৱ সংখ্যা ইয়াত ধ্ৰুৱ সংখ্যাটো আমাৰ কি আছিল -8 আছেনে আৰু তলত a মানেতো 1 গতিকে এইটো মিলি আছে গতিকে আমি কি কৰিব পাৰোঁ ইয়াৰ জেগাত আমি কি লিখিব পাৰোঁ ধ্ৰুৱক পদ আৰু কি x স্কোৱাৰৰ সহগ তেনেদৰে তোমালোকে সত্যাপন কৰিব পাৰিবা নম্বৰটো লৈছোঁ ইয়াত কি দিয়া আছে 4x² - 4s + 1 ইয়াতো আমি কি কৰিম p of x অৰ্থাৎ p of x মানে ইয়াত কি ধৰিব লাগিব p of s যিহেতু আছে s ধৰি আমি p of s equal to 4x² - 4s + 1 তো ইয়াৰ মধ্যম পদ উলিয়াম আমি এতিয়া মধ্যম পদ উলিয়াই আমি ইয়াৰ উৎপাদকখিনি উলিয়াই ল'ম 4 আৰু 1 পূৰণ কৰিলে 4 হ'ব গতিকে আমাৰ কি হ'ব 4² এতিয়া 4s যে আছে আমাৰ এইটো 4s পাব লাগিলে আমি কি ইয়াত যেতিয়া মাইনাছ চিন থাকে মাজৰ চিন দুটা আমাৰ কি হয় মাইনাছ হৈ যায় বুজি পাইছানে মাজৰ চিন দুটা আমাৰ মাইনাছ হ'ব গতিকে আমি মধ্যম পদ ল'লে কেনেকৈ ল'ম এতিয়া 2 + 2 কৰিলে আমাৰ কি হয় 4 হয় আৰু 2 আৰু 2 পূৰণ কৰিলে আমাৰ 4 হ'ব 4 × 4 যিহেতু এইটো 4 হৈছিলে আমাৰ তৃতীয় পদটো হয়নে 2 + 2 আৰু যিটো s আছে sটো ইয়াত বহাই দিয়া +1
গতিকে 4 বন্ধনী খুলি দিয়া প্লাছে মাইনাছে ইয়াত যেহেতু দুটা এতিয়া প্লাছত আছে আমাৰ যেহেতু বন্ধনীত মাইনাছ চিন আছিলে দুটা কি হ'ব মাইনাছ হৈ যাব গতিকে কি হ'ল 2s পূৰণ কৰোঁতে আৰু এইটো কি হ'ব -2s প্লাছ 1 ইয়াৰ পৰা 2sটো কমন আনা কমন আনিলে কি থাকিব ইয়াত 4ৰ পৰা 2 থাকিব s এটা গুচি আহিল গতিকে এটা s থাকিল এইটো 2sটোৱে গুচি আহিছে গতিকে ইয়াত কি থাকিব -1 ইয়াৰ পৰা 2s প্লাছ 1 আছে গতিকে ইয়াতো -1 এটা কমন আনা তেতিয়াহ'লে কি হ'ব ভিতৰত কি হ'ব 2s প্লাছটো যেহেতু বন্ধনী আহিল গতিকে প্লাছটো আমাৰ মাইনাছ হৈ যাব এই দুটা একে হ'ল এতিয়া গতিকে এই দুটা কমন আনা 2s - 1 2s - 1 এই দুটা কমন আনোতে আমাৰ এইটো আৰু এইটো ৰৈ গ'ল এইটো আৰু ৰৈ যোৱাটো ইয়াত লিখিছোঁ এতিয়া যেতিয়া কি হয় আমাৰ p of s equal to 0 হ'লে আমাৰ এইখিনি সমানো 0 হ'ব গতিকে আমি কি লিখিম 2s - 1 2s - 1 equal to 0 2s - 1 equal to 0 বা 2s - 1 equal to 0 এতিয়া এছৰ মানটো ল'ব লাগে গতিকে 2s - 1টো আমি সফালে দিলে +1 হ'ব এছটো ইফালে ৰাখিলে কি হ'ব হাফ হ'ব ঠিক এইটো সেই একেই হ'ব গতিকে আমি ইয়াৰ ৰিপিট কৰি নাথাকোঁ s equal to আমি কি লিখি দিলোঁ হাফ লিখি দিলোঁ এতিয়া 0 আমি কি পালোঁ হাফ হয়নে 0 গতিকে আমি ইয়াত কি লিখিম নিৰ্ণয় 0 হাফ আৰু হাফ আৰু হাফ বুলি লিখি দিলোঁ 0 এতিয়া কি হৈছে 0 যোগফল লাগে আমাক তো 0 যোগফল আমাৰ কি হ'ব 0 যোগ কৰি এতিয়া হাফ প্লাছ হাফ এতিয়া কথা হ'ল কি এটা বস্তু চোৱা ইয়াত আমাৰ ৰাশিটো কি আছিলে প্ৰথমতে আমি এইখিনি ইয়াত মই বুজাই দি আছোঁ 4s² - 4s + 1 আৰু 0 যোগফল আমি কি বুলি জানো -b বাই কি s² হওক এতিয়া কি হ'ব এতিয়া s² হওক বুলি দিয়াচোন s² হওক আচলতে ইয়াত কি হ'ব s হওক হ'ব s² যেহেতু s আছে এতিয়া -b কোনটো এইটো হয়নে গতিকে এই বিটো হ'ল এইটো আমাৰ মূল ৰাশিটো কি আছিলে a² + bx + c গতিকে b আমাৰ কোনটো এইটো হয় b গতিকে এই বিটো এতিয়া এই মানটো আমাৰ কি আছে ইয়াতে 4 আছে হয়নে ইয়াত আমাৰ 4টো আমি কৰিব লাগিব প্ৰথমতে আমি কি কৰিলোঁ ইয়াৰ এই দুটা ভগ্নাংশত আমি যোগ কৰিম যেহেতু সদৃশ ভগ্নাংশ গতিকে ইয়াৰ কি হ'ব এইটো 2 1 + 1 অৰ্থাৎ 2/2 হ'ল এতিয়া আমাক লাগে কি ওপৰৰ ৰাশিটো আমাৰ b -b লাগে হয়নে -b আমাৰ কি আছে 4 আছে গতিকে আমাৰ 4 হ'ব লাগিলে কি হ'ব লাগে ওপৰৰ ৰাশিটোৰ লগত আমি কি কৰিম এটা 2 পূৰণ দিম ওপৰতলত দিয়াৰ তলতো আমি এটা 2 পূৰণ দিব লাগিব গতিকে কি হ'ল আমাৰ 4/4 হ'ল ঠিকে আছে এইখিনিলৈকে কাৰণ 4টো ওলালে আৰু s² হওক আমাৰ কি আছে 4 আছে সেইটোও পালোঁ আমি কিন্তু আমাৰ যিটো মাইনাছ চিন আছে গতিকে আমি ইয়াত কি লিখিম এই ৰাশিটো এটা -1 ইফালে মাইনাছ চিন এটা দি ইয়াতো এটা মাইনাছ চিন দিলোঁ তলতটো এনেকৈ থাকিল গতিকে অংকটো ঠিকেই হ'ল এইডাল খুলি দিলে আকৌ +4 হ'ব এইটো গতিকে আমি কি লিখিব পাৰোঁ এইখিনি জেগাত এইটো হৈছে আমাৰ কি এছৰ সহগ হয়নে আৰু এইটো কি হ'ব তলত s² সহগ তো এনেকৈ লিখি দিয়া এছৰ সহগ আৰু কি এইটো s² সহগ এইটো আমাৰ কি হ'ল যোগফলটো ওলালে এতিয়া আমি কি ওলাম ইয়াৰ গুণফলটো উলিয়াম তো 0 দুটাৰ গুণফল আমাৰ কি হ'ব হাফ ইনটু হাফ 2 × 2 = 4 1 এতিয়া গুণফলটো আমাৰ কি আছিলে c/a a মানে কোনটো এইটো হয়নে এইটো হ'ল a মানে 4 আছে আমাৰ c মানে কি ধ্ৰুৱক পদটো এই ধ্ৰুৱক পদটো গতিকে ধ্ৰুৱক পদটো হ'ল আমাৰ এতিয়া 1 আছে না গতিকে আমাৰ এইটো মিলি আছে আমি এতিয়া কি লিখিব পাৰোঁ ওপৰতটো আমাৰ কি হয় ধ্ৰুৱক পদ আৰু তলতটো কি হ'ল s² সহগ তো এনেদৰে তোমালোকে পৰীক্ষা কৰিব পাৰিবা সম্পৰ্কখিনি 3 নম্বৰটো লৈছোঁ 6x² - 3 - 7x ইয়াক আমি এনেকৈ লিখিব পাৰোঁ 6x² - 7x - 3 তাৰমানে ধ্ৰুৱক পদটো আমি সফালে লৈ গ'লোঁ এতিয়া লেট p of x equal to কি হ'ব
6x² মাইনাছ 7x মাইনাছ 3। এতিয়া ইয়াৰ মধ্যম পদটো ল'লে কি হ'ব, এইটো আৰু এইটোৰ আমাৰ পূৰণফল কিমান হ'ব, 18, 2 দি 9 বাৰ আৰু 3 দি 3 বাৰ। এতিয়া আমাক লাগে মাজত 7 সংখ্যাটো, গতিকে আমাৰ এইটো 3 3 গুণ 9, 9ৰ পৰা 2 গ'লে আমাৰ কি হয় 7 হয়, 9 - 2 কৰিলে আমাৰ কি হয় 7 হয়। গতিকে আমি কি লিখিম 6x² মাইনাছ 9 - 2x। এতিয়া এইটোৰ পৰা এইটো গ'লে কি পাম, আমি 7 পাম, আৰু এইটো আৰু এইটো পূৰণ কৰিলে আমি কি পাম, এই যিটো 18 হৈছে 6 3 গুণ 18, সেই 18টো পাম। গতিকে এইটো হ'ল মধ্যম পদ ভাঙা নিয়মটো হ'ল এনেকুৱা। ইয়াৰ বিয়োগফলটো বা যোগফলটো আমাৰ এইটোৰ সমান হ'ব লাগিব, আকৌ কি হ'ব লাগিব, ইয়াৰ পূৰণফলটো আমাৰ সেই লাষ্ট যিটো তৃতীয় সংখ্যা আছিলে সেইটোৰ সমান। তৃতীয় সংখ্যা আমাৰ 3 আছে ইয়াত, কিন্তু কি হয় এই যিটো স্কোৰৰ সহগ থাকে সেই সহগটোৰ লগত এই তৃতীয় সংখ্যাটো আমাৰ পূৰণ হয় সদায়, মনত ৰাখিবা। ইয়াত কি আছে -3। এতিয়া এই বন্ধনীটো আমি উঠাই দিম, 6x², এইটো হ'ল মাইনাছ, এইটো হ'ল প্লাছ, প্লাছে মাইনাছে এইটো মাইনাছ হ'ল, তাৰ লগত এক্স পূৰণ কৰিলে 9x হ'ল, অৰ্থাৎ -9x, আৰু এইটো মাইনাছে মাইনাছে প্লাছ 2x -3। ইয়াৰ পৰা আমি কি কমন আনিব পাৰোঁ, 3x কমন আনিব পাৰোঁ। 3x কমন আনা, এইটোৰ পৰা যদি 3x কমন আনো কি থাকিব, প্ৰথমতে 3 দি সাংখ্যিক মানবিলাক সাংখ্যিক মানৰ লগত কমন আহে, বুজি পাইছানে? 3 দি 6 কেইবাৰ যায়, 2 বাৰ, গতিকে 2 থাকিল ইয়াত। এটাতো x দুটা আছিল, এটা আহিছে, গতিকে এটা x থাকিল। আৰু ইয়াৰ পৰা 3x গ'লে প্ৰথমতে 3 দি 9 কেইবাৰ যাব, 3 বাৰ, xটো গুচি আহিল, গতিকে 2x - 3 হ'ল। এইফালে 2x - 3 আছে অলৰেডি, গতিকে আমি কি কৰিম, ইয়াত জাষ্ট +1 এটা কমন ল'ম, 2x - 3। এতিয়া 2x - 3, 2x - 3 আকৌ কমন আহিল, লিখি ল'লোঁ 2x - 3 কমন আহিল। ইয়াত কি ৰৈ গৈছিলে 3x, ইয়াত কি ৰৈ আছে 1। এতিয়া যেতিয়া কি হয় আমাৰ p(x) = 0 হয়, তেতিয়া আমি কি লিখিব পাৰোঁ, এইখিনি সমান আমাৰ 0। 2x - 3 3x + 1 = 0, বা কি লিখিব পাৰোঁ 2x - 3 = 0, বা 3x + 1 = 0। তো এতিয়া কি হ'ল, এইটো চোৱা, আমাৰ xৰ মান লাগে, গতিকে আমি কি কৰিম, 2xটো ইফালে ৰাখি 3টো সিফালে পঠাম, মাইনাছ আছিলে সিফালে গ'লে প্লাছ হ'ব, বা x = আমি কি পালোঁ 3/2। কিয় হ'ল, 2টো ইফালে পূৰণ আছিল, ইফালে গ'লে হৰণ হ'ব, আৰু এইটোতো কি হ'ব 3xটো ৰাখা ইফালে 1টো পঠাই দিম, -1 হ'ল, বা x = আমি কি পাম -1/3। এই দুটা হৈছে আমাৰ শূন্য দুটা, কি পালোঁ 3/2 আৰু -1/3। নিৰ্ণয় শূন্য দুটা 3/2 আৰু -1/3। এতিয়া শূন্য দুটাৰ যোগফল ল'ম। শূন্য দুটাৰ যোগফল আমাৰ কি হ'ব 3/2 প্লাছ এইটো যিটো মাইনাছ আছে একবাৰ বেকেট দিয়া 1/3। 3/2 বেকেটটো খুলি দিয়া, প্লাছে মাইনাছে মাইনাছ হ'ব 1/3। লসাগু কি হ'ব 3 × 2 = 6, আৰু এতিয়া 2 দি 6 কেইবাৰ যায় 3 বাৰ যায়, 3 3 × 9 হ'ল, আৰু এইটো কি হ'ল তোমাৰ 3 দি 6 2 বাৰ, গতিকে 2 × 2 -2। তো 9 2 গ'লে 7, 7/6 পালোঁ আমি। এইটো হৈছে কাৰ শূন্য দুটাৰ যোগফল। এতিয়া চোৱা আমাৰ এই মানটো, আমাৰ যিটো ৰাশি আছিলে কি আছিলে 6x², এইটো বেলেগ দেই, এইখিনি 6x² - 3 - 7x। এতিয়া চোৱা এইটো আমাৰ কি হয় -b/x² সহগ, হয়নে? এতিয়া -b মানে কোনটো, এই ৰাশিটো এইটো ৰাশি নহয় দেই, এইটো ৰাশি হয়, তাৰমানে xৰ যিটো সহগ সেইটো হ'ব -b। এতিয়া xৰ সহগ আমাৰ কি আছে -7 আছে, ইয়াত কি ওলাইছে 7 ওলাইছে, ঠিকে আছে এতিয়ালৈকে। x² সহগ কি আছে 6 আছে, কিন্তু ইয়াত যিহেতু মাইনাছ চিনডাল আছে, ইয়াততো মাইনাছ চিনডাল নাই, গতিকে আমি মাইনাছ চিনডালৰ কাৰণে কি কৰিম, আগৰ নিচিনা এডাল মাইনাছেৰে ইয়াক এনেকৈ দিলোঁ, হৈ গ'ল। এতিয়া আমি কি লিখিব পাৰোঁ, এইটো আমি কি লিখিব পাৰোঁ xৰ সহগ, এনেকৈ দিয়া মাইনাছ চিনডাল দিয়া, আৰু এইটো কি লিখিব পাৰোঁ x² সহগ। তো যোগফলটো মিলি গ'ল। এতিয়া আমি গুণফলটো ল'ম। তো শূন্য দুটাৰ গুণফল কি হ'ব 3/2 × -1/3। তলত কি হ'ব 6, ওপৰত কি হ'ব -3। এতিয়া চোৱা
সেই আগৰটো নিচিনা মিলিছে নে নাই চোৱা এতিয়া আমাৰ এইখিনি কি আছিলে চোৱা এই মানখিনি আছিলে 6x² - 3 - 7x এতিয়া এইটো আমাৰ কি হয় এইটো আমাৰ এনেকুৱা হয় c/a এইটো হ'ল ধ্ৰুৱক ৰাশি আমাৰ 3 আছে ইয়াতো -3 আছে এইটো -3 আছে যিহেতু এইটো ঠিকে আছে আৰু এইটোতো 6 আছে গতিকে এইটো মিলি আছে গতিকে আমি কি লিখিব পাৰোঁ এইটো হ'ল আমাৰ কি ধ্ৰুৱক পদ আৰু এইটো কি হৈছে x² সহগ তো এনেদৰে তোমালোকে ইয়াৰ শূন্য দুটা নিৰ্ণয় কৰি কি কৰিব পাৰিবা সহগবোৰৰ মাজৰ সম্পৰ্কবিলাক সত্যাপন কৰিব পাৰিবা তো এইখিনি আছিল ভিডিঅ'টোত যদি ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ আহিলে বাই বাই থেংক ইউ